নমস্কাৰ সকলোকে। দেখিছে আপোনালোকে মোৰ আজি এন্ট্ৰিটো সোনকালে লোৱা হ'ল। টাটা মটৰ্ছত ৰেকৰ্ডিংটো ষ্টাৰ্ট পিছতে কৰা হৈছে। আপোনালোকে দেখিছে 50 কোৱান্টিটিত মই ডাউন ছাইডত এন্ট্ৰি ল'লোঁ, মানে চেলিং কৰিছোঁ। দেখিছে আমাৰ তললৈ গৈছে কাৰণে প্ৰফিট হৈ আছে। মাৰ্কেট যিহেতু মই যোৱা ডাইৰেকশ্যনত এটা মুভ দি আকৌ আপছাইড ডাইৰেকশ্যনত গৈছেগৈ, গতিকে মই ভাবিছোঁ ষ্টপ লছটো লগাই ল'লে ভাল হ'ব। এয়া চুইং হাই যিটো আছে, চুইং হাইতে ষ্টপ লছটো লগাই দিছোঁ। যদি চুইং হাইটো ব্ৰেক কৰে মানে মাৰ্কেট ওপৰলৈ যাবগৈ, যিহেতু সেইকাৰণে ভাবিছোঁ আগতেই ষ্টপ লছটো লগাই লওঁ। টাইম ফ্ৰেম 5 মিনিটতে চলি আছে। টাইম ফ্ৰেমটো চেঞ্জ কৰি চাই লওঁ এতিয়া 15 মিনিট কৰি। দেখিছে আপোনালোকে এটা 15 মিনিট ধুনীয়াকৈ ডাউন ছাইডত মুভ দি আকৌ ৰিটেষ্ট কাৰণে ওপৰলৈ গৈছে। মাৰ্কেট আমাৰ ডাইৰেকশ্যনত আকৌ মুভ দিছে, সেইকাৰণে এবাৰ টাৰ্গেটটো লগাই লওঁ ভাবিছোঁ। যিহেতু মই ৰাতিপুৱা সোনকালে লোৱা হৈছে ট্ৰেডটো, সেইকাৰণে টাৰ্গেটটো 1:3 ৰেচিঅ'ত আজি লগোৱা হৈছে। আৰু কেপিটেলো মই টোটেল 100% কেপিটেল ইউজ কৰা নাই ইয়াত, অনলি 30% কেপিটেল ইউজ কৰা হৈছে আজি।
যিহেতু ৰাতিপুৱা মাৰ্কেট বহুত ভলেটাইল হৈ থাকে, ভলেটাইল মাৰ্কেটত 100% কেপিটেল ইউজ কৰাটো তাত ভুল কথা। সেইকাৰণে কেপিটেলৰ 30%হে ইউজ কৰিছোঁ আজি। মাৰ্কেট আমাৰ ডাইৰেকশ্যনত মুভ দি আকৌ টেষ্টৰ পৰা ওপৰলৈ গৈছে। যিহেতু আমাৰ ডাইৰেকশ্যনত 80% মুভ দিলেই আমাৰ টাৰ্গেটৰ, সেইবাবে ষ্টপ লছটো ট্ৰেইল কৰি যাতে আমাৰ আৰু এইটো ট্ৰেডত লোকচান হ'ব নোৱাৰে, সেইবাবে ষ্টপ লছটো পূৰা ট্ৰেইল কৰি এতিয়াও হ'লে প্ৰফিট মানে কমকৈ প্ৰফিট হ'ব, কিন্তু প্ৰফিটহে হ'ব, লছ নাই। এতিয়া ট্ৰেডত লছটো পূৰা কভাৰ কৰি দিয়া হ'ল। অলম'ষ্ট 100% আমাৰ টাৰ্গেট হিট হৈ গৈছে। সেইবাবে আমি টাইম ফ্ৰেমটো 1 মিনিট কৰি লৈছোঁ আৰু এতিয়া 1 মিনিটত ট্ৰেইল কৰিম ভাবিছোঁ, আমাৰ সেইটো টাৰ্গেটটো পাৰ হৈ যায়গৈ। অলৰেডি আমাৰ টাৰ্গেট দেখিছে আপোনালোকে পাৰ হৈ গৈছে 5 মিনিটৰ কেণ্ডেলত। 1 মিনিট কৰি লৈছোঁ আৰু 1 মিনিট কৰি আমাৰ ষ্টপ লছটো টাৰ্গেট কিমান আছে সিমান মানে টাৰ্গেটলৈকে ট্ৰেইল কৰি দিম। দেখিছে আপোনালোকে টাৰ্গেটলৈ ট্ৰেইল কৰি দিছোঁ আৰু ষ্টপ লছ হিট হৈ গৈছে। ষ্টপ লছ হিট হৈ প্ৰফিট ইতিমধ্যে বুক হৈ গৈছে। এনেদৰে আৰু কিছুমান ভিডিঅ' আহি থাকিব, আপোনালোকে চাই থাকিব।